হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল না। মই শ্বিলঙত আহিছিলোঁ যোৱাকালি। আপোনালোকক ভিডিঅ' বনাই দিয়া নহ'ল, বেয়া নাপাব। মিনি ব্লগ এটা দিছোঁ দিয়ক চাব। মাহী আৰু আইতাই অলপমান জেগা দেখাব লৈ যাই আছে আৰু আমি টোপনি পাৰি উঠা দেখি বৰষুণ দিয়া দি ৰাস্তা ঘাট বেয়া হৈছে গাইছ। তো দেখাই যাম দিয়ক আপোনালোক। আমাৰ পিছে পিছে কুকুৰকেইটাও হৈছে। কি ধুনীয়া ধুনীয়া জেগা, মানে দেখিয়ে ভাল লাগি গৈছে আৰু মোৰ যাবৰ একদম মনে নাই। ইমান ধুনীয়া জেগা, নেচাৰেল পৰিৱেশ আৰু ইয়াৰ ভিউটো ইমান ধুনীয়া। ইয়াতে কি আছিল জানেনে গাইছ? এডাল বহুত ডাঙৰ সাপ আছিল, সেইকাৰণে আপোনালোক দেখাই দিছোঁ। আপোনালোকে দেখা পাইছেনে চাবচোন। তো ইয়াৰে ভিউবিলাক আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন। ইমান ধুনীয়া ধুনীয়া পাহাৰৰ মাজে মাজে ওপৰে ওপৰে ঘৰ আছে। মই কিবা দেখিয়ে বহুত ভাল লাগি গৈছে আৰু সেইকাৰণে মানে ইয়াত নেচাৰেল পৰিৱেশটো পোৱা যায় ন গাইছ। মানে গছ গছনি চাৰ দেখছি না, ইমান হাবিৰ মাজত এইটো কেনেকৈ যে অকলে থাকে। ঘৰটো আছে হাবিৰ মাজতে গাইছ। এই বাচ্ছাটোক নহয় মই নাম সুধিছোঁ, মুখেদি নামাতে গাইছ। কেনেকৈ চাই থাকে, মোৰ ইমান ভয় লাগিছিল। তো আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাছিলোঁ গাইছ, বেয়া নাপাব দেই। এনেকুৱাকৈ মাজে মাজে দি থাকিম দিয়ক ভিডিঅ'। মোবাইলটোৰো মানে কেমেৰাটো বেয়া হৈছে না, সেইকাৰণে ভিডিঅ' বনাব মনে নাযায়। এনেকুৱাকৈ কি ধুনীয়া ঘৰ। এইবিলাক ঘৰটো দেখাই নাছিলোঁ মই, একেহে দেখিছোঁ। ইয়াতে আহি মানে নতুন নতুন বস্তু দেখা পাইছোঁ, যি বস্তু আমি গাঁৱত দেখা নাপাওঁ ইয়াতে দেখা পাইছোঁ। কি ধুনীয়া খেতি কৰি কিনে মানুহ ঘৰে মানে এটা দুটা বস্তু বেছি কিনে মানে এনেকৈ খাই আছে আৰু গাইছ। আৰু কি ধুনীয়া মাহীক কৈ আছোঁ আৰু মই এনেকুৱা মানে জেগাত থাকিলে মোৰ ভয়তে কি যি হ'ল আকৌ জীৱ উৰি গেলা হয়। আমাৰ মাহীটো কিন্তু গাইছ বহুত ধুনীয়া হয়। আৰু ইয়াতে কিবা কিবি খেতি লগাই থৈ দিছে আৰু এনেকৈ দুই এটা বহি আছে। আৰু এখেতসকলে মানে বাঁহৰে চব বস্তু মানে চেপা জাকৈ শালৰ এইবিলাক বস্তু বনাই আৰু বনাই বিক্ৰী কৰে আৰু এইবিলাক এনেকুৱাকৈ বনাই থৈ দিছে। এনেকুৱাকৈ বস্তু এটা দুটা লগাই থৈ দিছে আৰু মোৰ বাঁহৰ বস্তুবিলাক লগাইছে। ইমান ধুনীয়া লাগিছে নহয়, ইমান ভাল লাগিছে। আমি গাঁৱতে দেখা নাপাওঁ গাইছে এইবিলাক বস্তু। এইবিলাক জাকৈ তাকৈ বৈ থৈ দিছে। আৰু এখেতসকলৰ ঘৰৰ ভিতৰত এটা বস্তু আছে আৰু গাইছে, আপোনালোকক মই দেখাম কি বস্তু আছে। দেখিছেনে গাইছ? ধান বনা মিল যে আছে, চাউল যে তৈয়াৰ কৰে, সেইটো মিচিং এখেতসকলৰ ঘৰৰ ভিতৰতে আছিল। মই ফাৰ্ষ্ট টাইম দেখিছোঁ গাইছ এখেতসকলৰ ঘৰৰ ভিতৰত মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মিচিং আছে আৰু দেখা নাছিলোঁ। সেই বুলি ভাবোঁ অকণমান ভিডিঅ' ক্লিপ লওঁ, আপোনালোককো দেখাই দিম। আৰু ইমান কষ্টকৈ যে মানুহ থাকিব পাৰে মানে মই আজিহে জানিলোঁ আৰু গাইছ। আজি মানে ৰিয়েলাইজ কৰিব পাৰিলোঁ আৰু আমি বহুত সুখতে আছোঁ গাইছ। এইসকলক যি মানে এনেকুৱা পৰিস্থিতি আছে, শুবলৈ মানে জেগাই নাই আৰু বাহিৰত গৈ এইবিলাক মিচিং মানে ধানবিলাক বানি চাউলবিলাক ওলাই আৰু সেনেকৈ বেচি কিনে খাই আছে আৰু ইয়াতে মানে বস্তুবিলাক চব ফ্ৰেছ ফ্ৰেছ পায়। সেইটোৱে মোৰ বিশেষকৈ বহুত বেছিয়ে ভাল লাগিছে গাইছ। আৰু মোৰ কি ক'ম আৰু মানুহখিনি ইমান ধুনীয়া মৰমীয়া। ইয়াতে গাৰো, খাচীয়া, কাৰ্বি সকলো মানুহে এটা হৈ মিলি আছে আৰু গাইছ। আৰু এখেতক কিবা সুধি আছিলোঁ আৰু মই মানে কিমান বছৰ পৰা কৈছে এখেতসকলৰ পৰা এইটো ব্যৱসায় প্ৰায় 20-30 বছৰ মানে হ'ল বোলে, ইমানমান হৈছে আৰু মোক কৈ আছে। তো এনেকৈ আৰু এইটো পাকঘৰ দেখিছেনে গাইছ? এনেকুৱা পাকঘৰ ক'ৰবাত দেখিছেনে মোক কমেণ্ট কৰি জনাবাচোন। মানে মই আজি মানে চব বস্তুৱেই ফাৰ্ষ্ট টাইম দেখি আছোঁ। সেইকাৰণে গাইছ মোৰ মানে কি কয় বহুত এক্সাইটেড। মানে মই কি কওঁ কি নকওঁ লাগি গৈছে। এখেতসকলে ইয়াতে বোলে বাহিৰতে শুৱে গাইছ। দেখিছেনে এইটো কি চেপা? মই সুধিছিলোঁ, মই গাঁৱৰ ছোৱালী আহি নাজানো এইটো কি বস্তু হয়। এইটো বোলে গাইছ চেপা হয়, চেপা। আপোনালোকৰ পিনে কি বুলি কয় কমেণ্ট কৰি জনাব দেই গাইছ। আৰু এনেকৈ আৰু কি বুলি কয় ঘৰত যাম, যাই পিনে আৰু ভিডিঅ' বনাই আপোনালোকক দিম দিয়ক। আৰু কিছুমান যদি জেগা চাব পাৰোঁ দুদিনৰ ভিতৰত, মানে মোৰ আহিবতো দুদিন হ'লেই ন। যোৱাকালি যাম বুলি ভাবিছোঁ, কি হয় চাওঁ আৰু। এয়া জাকৈ মাহীয়ে মোক দেখাই দি আছে, বুলি চাহ বুলি ইমান টিকলিমিনি জাকৈ দেখিয়ে কিবা এটা মৰম লাগি গৈছে। হয় গাইছ, কিবা এটা দেখি মৰম লাগি গৈছে। আমি এনেকৈ ফটো দুটামান ক্লিপ ল'লোঁ। তো মানুহটো মানে মই এখেতক সুধি আছোঁ যে এইবিলাক বেছি কিনে খায় নেকি বা এইবিলাক বেছি কিনে কি কৰে সুধিছিলোঁ। এখেতে কৈছে যে বজাৰত ওলাই চ' গাইজ আৰু এনেকৈ আমি ফাৰ্ষ্ট গধূলি টাইমত ফুৰিব আমি যাব মানে ওলালোঁ। পাৰ্লাৰত যাম। মই মাহীয়ে অকণমান পাৰ্লাৰত কাম থ্ৰেডিং কৰিব, ফুৰাবলৈ যাই তাৰপিছত আছে গাইছ। অকণমান মই ফুৰিম আৰু পচন্দ আপোনালোক পাৰ্লাৰত দেখাম যাম, দিয়ক জেগাগিলা। তাৰপিছত যাম আৰু আপোনালোকে ফুৰিব। জানেই শ্বিলং কোনে মাহী নাহেনো আমাৰ মুদ মানে বাদে। মই আজি ফাৰ্ষ্ট ব্যক্তিগত টাইম ঘৰত যাম আৰু আহিছোঁ। এনেকৈ যাই তো আছোঁ আৰু জেগাগিলা মোৰ ৰাস্তা কিন্তু বহুত ঘাটবিলাক ভাল বহুত লাগিছে দেই ধুনীয়া গাইছ। লাগিছে গাইছ মোৰ। চ' গাইজ এতিয়া আমি অলপ মাহীয়ে ফুৰিব যাব হাৱা ওলাইছোঁ। সৰু মানে আইতা আমাক ফুৰাব লৈ যাব বোলে। ইমান ধুনীয়া আইতা মৰমীয়া নগাইছ, কি মাহীহঁতৰ ধুনীয়া মাহী কথা হাই কয়। হাও মা সৰু জেঠাই নগাইছ ইমান বহুত ধুনীয়া ধুনীয়া ধেমালি কথা গাইজ, কৈছে। বহুত জমনি মোৰ দে হাঁহিতে পেট বিষাই একদম গৈছে মানে গাইছ।
কি এনেকুৱা কথা মৰমৰ ক'ব মানুহ থাকিলে আপোনালোক কি লাগে ন গাইজ পেট বিষাই দিব জীৱনটো দুদিনীয়া আমাৰ মাহী লাইফটো হাঁহি ফূৰ্তি কৰি আমাৰ পেলাই মাহীক এনজয় কৰিব চাওকচোন লাগে গাইজ বিয়া আৰু হান আমাৰ পাই না মাহীক বিয়া নাপায় হান পাই সৰু ছোৱালী নাপাবচোন মোতকৈ গাইজ সৰু কি হান পাই আহি ধুনীয়া গৈছে সৰু ছোৱালীৰ দৰে হৈ আছে দেখাম এতিয়া দিয়ক মোৰ তো হোৱাহে আপোনালোক হৈছে ফ্ৰকটো পিন্ধালিতো একো গমেই পোৱা নাই এনেকৈ গাড়ীৰ পৰা আমি খোজকাঢ়ি যাই আছোঁ মাহী কৈছে ভিডিঅ' বনাওঁতে লাজ লগা নাই নেকি ভইচ অভাৰ দিবি বোলে মানে কথা কৈ নাযাবি মোৰ লাজ লাগে এনেকৈ কৈ আছে আৰু মই কৈছোঁ কিহৰ লাজ লাগে ন আজিকালি ছ'চিয়েল মিডিয়াতো বহুত এক্টিভ হৈছে চবেই ছ'চিয়েল মিডিয়াৰ লগত ব্যস্ত হৈ থাকে জানে ন চবেই ভিডিঅ' বনাই থকাৰ কথাটো আৰু লাজ কৰিব লগা কি কথা আছে এনেকৈ আমি যাই আছোঁ ৰাস্তাবিলাক তাই মোক যাইবিলাক কৈ আছে ইয়াতে তাই মানে কাম কৰে আৰু তাকে দেখাই দি আছে এতিয়া পাৰ্লাৰ আহি পালোঁ পাৰ্লাৰত থ্ৰেডিং কৰি